হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই যাবলৈ লৈছোঁ ডিগবৈৰ পৰা পৰশুৰাম কুণ্ড। চ' ব'লক আমাৰ যাত্ৰা আমি আৰম্ভ কৰোঁ। আজি বতৰটো যথেষ্ট ধুনীয়া, ফৰকাল বতৰ। আৰু এনেকুৱা ফৰকাল বতৰত ঘন জংঘলৰ মাজেৰে গৈ যথেষ্ট ভাল লাগে, কাৰণ সেউজীয়া সকলোৰে প্ৰিয়। মই আগবাঢ়িলোঁ মোৰ গন্তব্যস্থান পৰশুৰাম কুণ্ডৰ অভিমুখে। এই যে ঠেক ৰাস্তাটো দেখিছে, এইটো ৰাস্তাৰে আমি ৱাক্ৰ অভিমুখে যাব পাৰোঁ। আৰু এতিয়া অৰুণাচলৰ সোমোৱাৰ পিছত আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে ৱাক্ৰ, অৰ্থাৎ ৱাক্ৰ হৈ পৰশুৰাম কুণ্ড। পৰশুৰাম কুণ্ড যাবৰ বাবে অন্য এটা ৰাস্তাও আছে, যিটো ৰাস্তা তেজু হৈ যাব পাৰি, কিন্তু সেই ৰাস্তাটো যথেষ্ট দুৰ্গম আৰু লেণ্ডশ্লাইড হৈ আছে বাবে আমি ৱাক্ৰ হৈ যোৱাটোৱে সঠিক বুলি ভাবিলোঁ। আৰু এইখন হৈছে ৱাক্ৰ টাউন, অৰুণাচলৰ এখন সৰু চহৰ। গতিকে ব'লক ৱাক্ৰৰ মাজেৰে আমাৰ যাত্ৰা আমি কণ্টিনিউ কৰোঁ। আৰু এনেদৰে আগবাঢ়ি গৈ থকাৰ পাছত আমি পৰশুৰাম কুণ্ডৰ গেটখনৰ ওচৰ পালোহি। এই গেটখনৰ সোঁহাতে যিটো পাহাৰৰ ওপৰৰ ৰাস্তা দেখিছে, এই ৰাস্তাটোৰে পৰশুৰাম কুণ্ডলৈ যাব পাৰি। আৰু বাওঁহাতৰ ৰাস্তাটোৰে আমি হাইউলিয়াং ওলাব পাৰোঁ। গতিকে মই ভাবিলোঁ অলপ হাইউলিয়াঙৰ ৰাস্তাটোৰ পৰা অহা যাওক, কাৰণ সেইফালৰ প্ৰাকৃতিক যি পৰিৱেশ, সেই পৰিৱেশটো যথেষ্ট ধুনীয়া। আপোনালোকে দেখিছে যে পাহাৰটো আৰু নদীখন, দলংখন কি সুন্দৰ লাগিছে। আৰু আজি বতৰ বহুত ধুনীয়া, গতিকে এই ফৰকাল বতৰত যদি এনেকুৱা এটা ভিউ পোৱা যায় আৰু কি লাগে তাতকৈ। আৰু ৰাস্তাত গৈ থাকোঁতে এটা আমি জলপ্ৰপাতো দেখা পালোঁ। এইটো ৰাস্তা মন কৰক, ৰাস্তাটো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিলে আৰু ওপৰৰ পৰা সৰু সৰু শিল আহি ৰাস্তাটো যথেষ্ট খলা বমা কৰি ৰাখিছে। আৰু অলপ এডভেঞ্চাৰ কৰাৰ মনেৰে আমি আগবাঢ়িলোঁ অলপ আগলৈ। গতিকে চাই থাকক আগত আৰু কি কি দেখা পাওঁ, সকলোবিলাক আপোনালোকক দেখুৱাম। চ' ষ্টে টিউন। চ' এতিয়া আমি আহি এটা তিনিআলি পালোহি। এই তিনিআলিটোত এইটো এটা ৰাস্তা আহিছে ইফালৰ পৰা, পাহাৰৰ পৰা অহা এটা ৰাস্তা। এই ৰাস্তাটোৰ যদি আপুনি আহে তেনেহ'লে তেজুৰ পৰা হৈ এইফালে আপুনি আহি এই পইণ্টটোত লগ হ'বহি। আৰু যদিহে আপুনি ইয়াৰ পৰা আগলৈ যায় তেনেহ'লে আপুনি হাইউলিয়াং হৈ আৰু বেলেগ বেলেগ বহুত জেগা আছে, সেই জেগাবোৰলৈ যাব পাৰিব, যেনে ডং ভেলী যাবৰ কাৰণেও আপুনি এই চিধা ৰাস্তাটো ল'ব লাগিব। চ' অলপ সময় তাত থকাৰ পিছত আমি পুনৰ উভতি আহিলোঁ পৰশুৰাম কুণ্ডৰ স্থানলৈ। চ' এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল খোজকাঢ়ি, কাৰণ ওপৰলৈকে গাড়ী নিব নোৱাৰি। গতিকে গাড়ী পাৰ্ক কৰি আমি খোজকাঢ়ি যাবলৈ আৰম্ভ কৰিলোঁ। পৰশুৰাম কুণ্ডৰ স্থানটো যথেষ্ট দুৰ্গম, কিন্তু তাৰ যাবৰ কাৰণে তেওঁলোকে ধুনীয়া ব্যৱস্থা কৰি থৈছে। কিছুমান ষ্টেপ বনালে, এই সকলোবিলাকে এতিয়া যাবৰ কাৰণে যথেষ্ট কষ্ট মানুহৰ লাঘৱ কৰিছে। কিন্তু ষ্টেপ বহুত আছে, যথেষ্ট কষ্ট কৰিবলগীয়া হয়, ওপৰ তল উঠিবলগীয়া হয়। গতিকে ভাগৰ লগাটো নিশ্চিত। আৰু ৰাস্তাত যদি আপুনি 2-3 বাৰ বহা নাই তেন্তে আপোনাৰ ফিটনেছক কিন্তু মানিব লাগিব। চ' আহি আমি ওপৰৰ পৰা এটা ভিউ দেখা পালোঁ, যিটো হৈছে পৰশুৰাম কুণ্ডৰ এইটো সংগমস্থলী, য'ত নদীখনৰ মাজভাগত এটা শিলৰ পাহাৰ আছে। আৰু তাৰ বাওঁহাতে, অৰ্থাৎ এতিয়া যিটো পানী পৰি থকা দেখিছে, এইটোৱে হৈছে পৰশুৰাম কুণ্ডৰ কুণ্ডভাগ। আৰু এই কুণ্ডভাগ এতিয়া চিমেণ্ট আৰু এনেকৈ কৰি বনাই ৰাখিছে, যাতে মানুহ তাত কোনো এক্সিডেণ্ট নহয়। চ' এই পৰশুৰাম কুণ্ডভাগ চাই তাৰ পৰা আমি উভতি আহিলোঁ। চ' যথেষ্ট ভাগৰ লাগিছে আৰু সেই ভাগৰক আওকাণ কৰি অলপ দূৰ খোজ কাঢ়িলোঁ যদিও আৰু আগবাঢ়িব নোৱাৰিলোঁ।
গতিকে মাজতে এটা ব্ৰেক লৈ লাহে লাহে পুনৰ পাহাৰৰ ওপৰলৈ যাত্ৰা কণ্টিনিউ ৰাখিলোঁ। আৰু কুণ্ডৰ ওচৰে পাঁজৰে বহুকেইটা মন্দিৰ আছে, যেনে শিৱ মন্দিৰ, মা দুৰ্গা মন্দিৰ, গণেশ মন্দিৰ, বিষ্ণু মন্দিৰ ইত্যাদি। আৰু বিষ্ণু মন্দিৰ আৰু হনুমান মন্দিৰত সেৱা আগবঢ়াই ময়ো যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰৰ অভিমুখে। কাৰণ আজি ৰ'দটো যথেষ্ট বেছি, গতিকে গৰম বহুত বেছি পৰিছে ইয়াত। এইটো আপোনালোকৰ সন্মুখত নাৰায়ণ মন্দিৰ। আৰু সৰ্বশেষত আহি আমি পৰশুৰাম মন্দিৰ ভাগ পালোঁহি আৰু মন্দিৰ দৰ্শন কৰি উভতি আহিলোঁ ঘৰৰ অভিমুখে। আৰু আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলে। এই যাত্ৰাটো চাই আপোনালোকে যদি ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।